Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামৰ এটা নতুন ভিডিও লৈ ইতিমধ্যে আপোনালোকে গম পায় যে আমাৰ যি অসমত জিটি পিজিটি টেট বা টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হৈ গৈছে তাৰ ৰিজাল্ট দিয়াৰ সময় হৈছে কিন্তু ৰিজাল্ট এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই বা কেতিয়া ঘোষণা কৰিব এই সম্পৰ্কীয় কোনো ধৰণৰ কনফাৰ্মেশন অহা নাই তো সেই সম্পৰ্কে এটা আপডেট দিবৰ কাৰণে এই ভিডিওটো প্ৰস্তুত কৰিলো আৰু এই বিষয়টো লৈ পেলাই অৰ্থাৎ ৰিজাল্ট কেতিয়া দিব এই প্ৰশ্নটো আজি এতিয়াৰ পৰা কেইঘণ্টামান আগত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক সাংবাদিকে সুধিছিল আৰু তেতিয়া তেখেতে কি ৰিপ্লাই দিলে মই আপোনালোকক ক্লিপটো দেখাই আছো তাৰ পিছত বাকিখিনি কথা পাতিম এখানে আপোনালোকৰ কাৰণে এটো নিউজৰ খোৰাক মোৰ কাৰণে এটো ৰাষ্ট্ৰীয় নিৰাপত্তা মোৰ কাৰণে দেশৰ সাৰ্বভৌমত্ব এখানে 10 সেপ্টেম্বৰ ৰাতিপুৱা 11টা বজাত মই আপোনালোকক মাতিম ধুনিয়াকৈ গুটেখিনি কৈ দিম হ'ব আজি ৰাতি মোৰ ফেসবুক লাইভ আছে 9টা বজাত গুটেখিনি বহুতখিনি কথা মই তাতে কৈ দিম তো ক্লিপটো আপোনালোকে দেখিলে আৰু তেখেতে কৈছে যে এই ৰিজাল্ট সম্পৰ্কীয় কথা বতৰাবোৰ আজি ৰাতি 9টা বজাত তেওঁ ফেসবুক লাইভ যোগে জনাব আৰু সেই ফেসবুক লাইভটোত তেওঁ প্ৰকাশ কৰিব অকল জিটি পিজিটি টেট বুলি নহয় বাকি কিছুমান নিযুক্তি সম্পৰ্কীয় কথাও তেওঁ ক'ব গতিকে আজি ৰাতি যি ফেসবুক লাইভত মুখ্যমন্ত্ৰী মহোদয় আহিব তাত আমি গম পাম যে জিটি পিজিটি টেটৰ একচুয়ালি ৰিজাল্ট কেতিয়া দিব বা কি প্ৰসেছত দিব তো এই ভিডিওটিৰ জৰিয়তে এখিনি আপডেট জনালো আৰু এনেকুৱা ধৰণৰ আপডেট পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত